নদীটোৰ নাম হ'ল পাগলদিয়া নদী। এই জেগাটো খৈৰেনী বুলি কয়। এই খৈৰেনী আৰু এই পাগলদিয়া নদীটোৰ ইয়াৰ অকল এই জেগাটোৰ মানুহখিনিৰ কাৰণে নহয়, ইয়াৰ নিকাচি মুছলপুৰ ইফালৰ পৰা আহি পেলাই কুমাৰীকাটা, ইফালে ওচৰতে চামৰুক জংঘৰ ভূটান আছে। এই জেগাখিনি আৰু এনেকৈ ওদালগুৰি সোনকালে ওলাব পাৰি। এই বিৰাট মানে ব্যস্ত ৰাস্তা এটা, এই ব্যস্ত ৰাস্তা এটাত এই দলঙৰ অভাৱত বহুতৰে ইমান অসুবিধা হৈ আছিল যুগ যুগ ধৰি। এই যিটো অসুবিধা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অৱগত কৰাৰ লগে লগে তেখেতে আহি পেলাই নিজে চাই ইয়াত দলং এখন ঠিক আছে বনাই দিব লাগিব, বনাই দিম বুলি তেখেতে কথা দি গৈছিলে। সেই কথা মতে তেখেতে কাম কৰি দিলে। এতিয়া মোটামুটি 60-70% আজি দলঙৰ কাম সম্পূৰ্ণ হৈছে আৰু মোটামুটি 6 মাহ বছৰ দিনৰ ভিতৰত আমি দলং পাম বুলি এটা আশা কৰি আছোঁ। আজি ৰাইজৰ হৈ পেলাই অসমৰ মাননীয় ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।